নমস্কাৰ। শোণিতপুৰ ভিজনৰ আজিৰ ৰাজনৈতিক চৰ্চালৈ সাক্ষাৎকাৰলৈ আমি দৰ্শক ৰাইজক স্বাগতম জনাইছোঁ। আজি আমি বৰ্ষীয়ান ৰাজনীতিক বিশিষ্ট সমাজকৰ্মী ঋতুপৰ্ণ শৰ্মাদেৱক নিৰ্বাচনক কেন্দ্ৰ কৰি কেতবোৰ প্ৰশ্ন তুলি যিবোৰ প্ৰশ্ন সৰ্বসাধাৰণ নাগৰিকৰ মাজত সঘনে চৰ্চিত হৈ আছে, এয়া আমি ৰাইজক চিনাকি কৰাই দিছোঁ। আজিৰ আমাৰ আমন্ত্ৰিত অতিথি ঋতুপৰ্ণ শৰ্মা, আপোনাক ৰাইজৰ মাজত যিবিলাক গুজব গুঞ্জন উঠি আছে তাৰ আধাৰত আজি মই প্ৰশ্ন তুলিম। মোৰ প্ৰথমটো প্ৰশ্ন, আৰু ছমাহৰ পিছত অনুষ্ঠিত হ'বলগীয়া 2021 বিধানসভা নিৰ্বাচনৰ শোণিতপুৰ জিলাৰ তেজপুৰটো এটা অতি চকুত লগা সমষ্টি, সন্মানীয় সমষ্টি, আৰু আজি আমি সকলোৱে শুনিছোঁ বা ৰাইজৰ মাজত আলোচনা হৈছে যে 2021 73 নং সন্মানীয় তেজপুৰ বিধানসভা সমষ্টিত ঋতুপৰ্ণ শৰ্মাই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব বিজেপিৰ প্ৰাৰ্থী হিচাপে। ৰাইজৰ মাজত উঠা গুজবখিনি কিমান দূৰ সত্য বাৰু? প্ৰথমেই মই আপোনাৰ মাধ্যমেদি আপোনালোকৰ এই যিমানসকল দৰ্শক আছে সকলোৰে প্ৰতি মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিটো প্ৰশ্নৰ আপুনি অৱতাৰণা কৰিছে, নিৰ্বাচনলৈ আৰু প্ৰায় ছমাহ সময় আৰু হয়, ইতিমধ্যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰাৰ্থিত্বলৈ বিভিন্ন কথা বতৰা কুচকাৱাজ চলাটো স্বাভাৱিক। দলৰ ভিতৰতো প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ মাজতো আৰু সৰ্বসাধাৰণৰ মাজতো। কিন্তু মই এটা কথা স্পষ্ট কৰি দিওঁ যে আনুষ্ঠানিকভাৱে আমাৰ দলে এতিয়ালৈকে কোনো প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা কোনো ধৰণৰ আবেদন বিচৰা নাই বা প্ৰাৰ্থিত্ব কেন্দ্ৰিক এতিয়া কোনো ধৰণৰ আনুষ্ঠানিক প্ৰক্ৰিয়া দলৰ ভিতৰৰ পৰা আৰম্ভ হোৱা নাই। তৎসত্বেও যিহেতু আমিও ৰাইজৰ মাজত থাকোঁ, আমিও ৰাইজৰ দলৰ বিভিন্ন পৰ্যায়ৰ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত আমাৰ সম্পৰ্ক এটা থাকে। সেই সূত্ৰে যিবোৰ একেবাৰে তৃণমূল পৰ্যায়ৰ আমাৰ কাৰ্যকৰ্তা বা মোৰ তেজপুৰ বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজ, তেখেতসকলৰ মনত নিশ্চয়কৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই ধৰণৰ এটা থাকিব যে কোন আমাৰ প্ৰাৰ্থী হ'ব, কোন হোৱাটো উচিত অনুচিত, বিজেপিৰ কি হ'ব, কংগ্ৰেছৰ কি হ'ব। আৰু যিহেতু আমি আমাৰ মানুহখিনিৰ কথা ক'বলৈ গ'লে তেওঁলোকে স্বাভাৱিকতে বিজেপিৰ কোন প্ৰাৰ্থী হ'ব সেই কথা তেওঁলোকৰ মনলৈ আহিব। আৰু এইকাৰণেই মোৰ নামটো ৰাইজৰ মনলৈ আহে বা ৰাইজে চৰ্চাত আনে যে আপোনালোকে জানে যে 2011 চনৰ নিৰ্বাচনত মই আমাৰ দলে মোক সন্মানীয় তেজপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু এইটো কথা আপোনালোকে নিশ্চয় অৱগত যে সেই সময়ত আমাৰ দলৰ সাংগঠনিক স্থিতি ইমান সবল নাছিল, কিয়নো তাৰ আগত আমি প্ৰায় 3-4টা নিৰ্বাচন আমি মিত্ৰতাৰ নামত আমি অসম গণ পৰিষদৰ দলত আমি এৰিব লগা হৈছিল। মিত্ৰতাৰ আবদ্ধত থাকিহে আমি নিৰ্বাচন খেলিছোঁ। প্ৰথমবাৰৰ বাবে 11 চনত আমি প্ৰাৰ্থী দিছিলোঁ আৰু তেজপুৰ বিধানসভা সমষ্টি। আৰু আপোনালোকে জানে যে সেইবাৰ অভিলেখ সংখ্যক তৃতীয়বাৰৰ বাবে তৰুণ গগৈ ডাঙৰীয়াই পুনৰ নিৰ্বাচিত হৈ আহিল আৰু কংগ্ৰেছে তৃতীয়বাৰৰ কাৰ্যকাল তেখেতসকলে দখল কৰিবলৈ সক্ষম হ'ল। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গোটেই অসমত, য'ত আমি ভাবি আছিলোঁ যে এইবাৰ 3বাৰকৈ আৰু কংগ্ৰেছ জিকাটো অসম্ভৱ, ইমান তেওঁলোকৰ বিৰুদ্ধে প্ৰতিষ্ঠান দৃঢ় আছিল, তৎসত্ত্বে যি কি নহওক আমি কেৱল 5টা চিটে দখল কৰিবলৈ সক্ষম হ'লোঁ গোটেই অসমত। 11 চনৰ কথা। 11 চনত। আৰু মোৰ কাৰণে অকল ক'লো, অনামিকা বৰুৱা আপোনাৰ বিজেপি প্ৰাৰ্থী হিচাপে আছিলে, কিন্তু সেই সময়ত আমাৰ এইটো এটা নিৰ্বাচনী বুজাপৰা আছিল যে আমাৰ নিৰ্বাচনী বন্ধুত্বমূলক এটা প্ৰতিদ্বন্দ্বিতা চলিছিল সেইটো। গতিকে সেইটো 2006 কথাটো নাহে। আমি নিজাববীয়াকৈ বিজেপিৰ সম্পূৰ্ণ শক্তি প্ৰথমবাৰ 2011 চনত অৱতীৰ্ণ
আৰু তাৰপিছত বহুতে ভাবিয়েই ল'লে যে আৰু অসমত হয়তো বিজেপিয়ে কোনোকালে নিৰ্বাচন মানে চৰকাৰ গঠন কৰিব নোৱাৰিলে, কাৰণ আমি দ্বিতীয়বাৰৰ বাবে যেতিয়া আমি নোৱাৰিলোঁ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰক পৰাভূত কৰিব। তাৰপিছত আমাৰ সংগঠনৰ আমাৰ লগত থকা বহু মানুহ নিৰাশ হ'ল, হতাশ হ'ল। কিন্তু তেনে দুৰ্যোগপূৰ্ণ অৱস্থাটো দলে মোক জিলাখন চলাই নিবৰ বাবে যিহেতু মানুহৰ অভাৱ হৈছিল, সভাপতিৰ দায়িত্ব দিলে। তাৰ আগত মই সাধাৰণ সম্পাদকৰ 2টা কাৰ্যকালৰ দায়িত্বত আছিলোঁ। গতিকে আকৌ এতিয়া মই অকলে সভাপতি হ'লেতো নহ'ব, গতিকে মই আমাৰ সতীৰ্থ কেইজনমানক লৈ মণ্ডলে মণ্ডলে ঘূৰি পুনৰ ৰাইজৰ কাষ চাপি অশেষ কষ্ট, মই নহয় মোৰ নিচিনাকৈ আৰু বহুতেও মোক সহায় সহযোগিতা আগবঢ়াইছিল, আৰু আমি এটা সময়ত সাংগঠনিক স্থিতিটো কিছু সবল কৰিবলৈ সক্ষম হ'লোঁ। আৰু 2014 আহে মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যেতিয়া প্ৰক্ষেপ কৰা গ'ল প্ৰধানমন্ত্ৰী প্ৰাৰ্থীৰূপে ভাৰতবৰ্ষত 14 নিৰ্বাচনৰ আগমুহূৰ্তত, তেতিয়া ক্ৰমান্বয়ে এটা বিজেপি ঢৌৱে আমাৰ ভাৰতবৰ্ষৰ লগত অসমতো ক্ৰিয়া কৰিলে। আৰু আমি যিটো বহু অশেষ কষ্টৰে আমাৰ নিচিনাকৈ বহু পুৰণা কৰ্মীয়ে তেখেতসকলৰ ত্যাগৰ বিনিময়ত সেই আমি যি দলটো সংগঠনটো একেবাৰে নিৰাশাজনক অৱস্থাটো এৰি ধৰি ৰাখিছিলোঁ, সেই ভেটিটোতে অলপ সাৰ পানী দি সজীৱ কৰি ৰখাৰ কাৰণে যি মুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গ্ৰহণযোগ্যতা, ভাৰতীয় জনতা পাৰ্টীৰ গ্ৰহণযোগ্যতা ক্ৰমান্বয়ে বাঢ়িল, আৰু 14 চনৰ নিৰ্বাচনটো ইতিহাস, কেন্দ্ৰত যেনেকৈ আমি ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে এক বিজেপি অকংগ্ৰেছী একক সংখ্যা কৰিছিল। তাৰ আগতো অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আছিল মোদী ডাঙৰীয়াৰ কথাটো কি অসমত কিন্তু এইটো এটা অভিলেখ। গতিকে তাৰপিছৰ পৰ্যায়টো আৰু মই বিশেষ ক'ব লগা নাই অসমবাসী ৰাইজৰ সন্মুখত। তাৰপিছত সেই ঢৌত আমি ক্ৰমান্বয়ে আমাৰ গ্ৰহণযোগ্যতা বাঢ়িল, আমালে বিভিন্ন দল অন্যান্য বিভিন্ন দলৰ পৰা আমালে সোঁত ববলৈ আৰম্ভ কৰিলে, কংগ্ৰেছ, অসম গণ পৰিষদ, অন্যান্য দলৰ আমাৰ স্থিতি সবল হ'ল, আমি শক্তিশালী হ'লোঁ, আমাৰ গ্ৰহণযোগ্যতা বাঢ়িল। 16ত আমি অভিলেখ সৃষ্টি কৰিলোঁ, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিলোঁ। তাৰ পিছৰ চোৱাটো আমি জানো ইতিহাস, আকৌ 19ত আমি আহিলোঁ। কিন্তু 11ৰ পৰা ক্ৰমান্বয়ে এই সময়ছোৱাত দলে মোক দুবাৰকৈ সভাপতিত্বৰ দায়িত্ব দিলে, 11 চনত নিৰ্বাচন খেলাৰ সুযোগ দিলে। সেই সন্মান মোৰ কাৰণে অত্যন্ত বিৰল সন্মান। এগৰাকী সাধাৰণ দলীয় কাৰ্যকৰ্তা, আমি কেতিয়াও বিধায়ক হ'ম, সাংসদ হ'ম এই বুলি সংগঠন কৰাই নাই। যেতিয়া আমি বিজেপি কৰিছোঁ তেতিয়া আমি সপোনতো কল্পনা কৰিব পৰা নাছিলোঁ যে কেতিয়াবা অসমত ভাৰতীয় জনতা পাৰ্টীয়ে এককভাৱে মানে চৰকাৰ গঠন। আমিও কেতিয়াবা বিধায়ক বুলি কোনোবাই বা ভাবিব বা আমি ইলেকশ্যন খেলিম, নিৰ্বাচন খেলিম, সেইটো আমাৰ সপোনৰ অগোচৰ আছিল। কিন্তু পৰিস্থিতি সাপেক্ষে আপুনি জানে। গতিকে স্বাভাৱিকতে এইবাৰ মই ক'ব বিচাৰিছোঁ কথাটো, আপোনাৰ কথাবিলাক আহিছোঁ, যিহেতু আমি মিত্ৰতা পাশত এতিয়াও আবদ্ধ হৈ আছোঁ। আগন্তুক 2021 নিৰ্বাচন আমি পুনৰ অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টী মিত্ৰতাত থাকিয়েই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু যিহেতু তেজপুৰ বিধানসভা সমষ্টিটো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হাতত আছে, সন্মানীয় বৃন্দাবন গোস্বামী ডাঙৰীয়া তেখেত বিধায়ক। কিন্তু এইবাৰ আমাৰ তৃণমূলৰ আমাৰ কাৰ্যকৰ্তা কৰ্মী আছে, আৰু আপোনালোক সাংবাদিক মোতকৈ বেছি ভালকৈ জানিব, গোটেই তেজপুৰৰ যিটো পৰিৱেশ সাধাৰণ ৰাইজৰ, ভোটদাতা ৰাইজৰ, মই বিজেপি বুলি কোৱা নাই, ভোটদাতা ৰাইজৰ মনতো বৃন্দাবন গোস্বামীৰ প্ৰতি সন্মান আছে। কিন্তু এটা কথা সকলোৱে উপলব্ধি কৰিছে যে তেওঁ পৰিৱৰ্তন বিচাৰিছে, তেখেতে কৰাখিনি কৰিলে, কাৰণ তেখেতৰ অলপ বয়সো হ'ল, প্লাছ তেখেতৰ যিখিনি কৰিব লগা আছিল তেখেতে কৰিলে, নিৰ্দিষ্ট সীমাবদ্ধতা এইটো থাকিব। গতিকে তেখেতে এইবাৰ যিকোনো মূল্যৰ বিনিময়ত আমি যিহেতু পৰম্পৰাগতভাৱে আজিৰ দিনত সংগঠনৰ দৃষ্টিভংগীৰে তেজপুৰ বিধানসভা সমষ্টিটো বিজেপি, কাৰণ ইয়াত আমাৰ পৌৰসভাৰ আমাৰ পঞ্চায়তত আমি যথেষ্ট ভাল ফলাফল দেখুৱাইছোঁ। গতিকে কেৱল মিত্ৰতাৰ নামত আমি এবাৰ এৰি দিলোঁ হয়, কিন্তু এইবাৰ যিহেতু আজিৰ স্থিতি এনেকুৱা, এতিয়া অকল অসম গণ পৰিষদৰ আজি দলীয় স্থিতি যদি চাবলৈ যায়, যদি কাইলৈ এনেকুৱা এটা অৱস্থা এটা হয় যে বোলে আমি মিত্ৰতাত নাই, অসম গণ পৰিষদে যদি অকলশৰীয়াকৈ নিৰ্বাচন খেলিব লগা হয়, কিমান জনসমৰ্থন, কিমান ভোট পাব মোতকৈ আপোনালোকে বেছি ভালকৈ জানে। মই এইখিনি মই প্ৰশ্ন তুলিম, তাৰ আগতে মই এটা আৰু আপুনি গুৰুত্বপূৰ্ণ কথা এটা ক'লে, মই প্ৰশ্ন কৰিম বুলি ভাবি থকা কথাখিনিকে আপুনি ক'লে। এতিয়া কথা হ'ল, তথাপিতো আপোনালোকে তৃণমূল পৰ্যায়ৰ পৰা আহি আজি যে যিখিনি শোণিতপুৰ জিলাত বিজেপিক স্থিতি প্ৰদান কৰিছে, তাত আমি সাংবাদিক হিচাপে সকলো জানো। কিন্তু এটা কথা, বৃন্দাবন গোস্বামী যদি এইবাৰ এলায়েন্সো হয় আৰু কিবা কাৰণত যদি দলীয় কৰ্মীৰ বিজেপিৰ তৃণমূল পৰ্যায়ৰ বিশেষকৈ কৰ্মীৰ দাবী এইবাৰ নিদি ইয়াত প্ৰাৰ্থিত্ব নিজাববীয়াকৈ বিজেপিয়ে দিয়ে, তেন্তেহ'লে বৃন্দাবন গোস্বামীটো বহি নাথাকিব, তেওঁতো বিসম্বাদী ৰাজনীতি আশ্ৰয় ল'ব। গতিকে সেই বিসম্বাদে, মই বেলেগ বিসম্বাদলৈ নাযাওঁ, মই প্ৰথমতে সুধিছোঁ যে আপোনালোকৰ দলৰ মজিয়াৰ মানুহে যেতিয়া বিৰুদ্ধাচৰণ কৰিব,
বিশেষকৈ এলায়েন্স পাৰ্টিয়ে কৰিব বুলি মানুহৰ মাজত গুজব উঠিছে, যদি নাপায় তেতিয়া আপোনালোকে প্ৰতিহত কৰাৰ কৌশল কি অৱলম্বন কৰিব? চাওক, বৃন্দাবন গোস্বামী ডাঙৰীয়া এতিয়া অসম গণ পৰিষদ দলৰ সন্মানীয় সদস্য। আমি অসম গণ পৰিষদৰ লগত আমি এলায়েন্সত আছোঁ, আৰু কাইলৈ এলায়েন্সত বিজেপিয়ে পাব, এজিপিয়ে পাব, সেইটো আৰু মই কলিটো দি নিদিয়ে। আমি কেৱল আমাৰ তৃণমূলৰ আৰু তেজপুৰবাসী ৰাইজৰ মনৰ যিটো ভাৱ, সেইটো আমি প্ৰকাশ কৰিছোঁ বা আমি আমাৰ নেতৃত্বক আমি জনাইছোঁ যে এইবাৰ যিকোনো মূল্যৰ বিনিময়ত তেজপুৰ সমষ্টিটো আমাক বিজেপিক লাগিব, আৰু সেইটো আমাৰ যুক্তিসংগত দাবী। সংগঠনিক হওক বা অন্যান্য দিশ চালি ইয়াত বেলেগ বিকল্প নাই। কিন্তু সিদ্ধান্তটো কোনে ল'ব? সিদ্ধান্তটো ধৰা এতিয়া আমাৰ নাই। আমি নিবেদন দলে আপোনাৰ গুৰুত্ব প্ৰদান কিমান পৰিমাণে কৰিব? মই তাকেই কৈছোঁ, আমাৰ দলৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, আমাৰ বিশ্বাস আছে। দলে যিহেতু এবাৰ নিৰ্বাচন জিকাটোও দলৰ কাৰণে এতিয়া প্ৰথম চৰ্ত। গতিকে যদি দলে ভাবে, আৰু মই ভাবোঁ এবাৰ দলে সেই ধৰণে চিন্তা কৰাটো উচিতো, আৰু আমাৰ কেন্দ্ৰীয় ৰাজ্যিক নেতৃত্বৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। তেওঁলোকে গোটেইবোৰ দিশ চালি জাৰি চায়। অকল তেজপুৰ বুলি নহয়, এনেকুৱা যদি ক'ৰবাত 2-4টা চিটত যদি দলটোৰ জিকাৰ স্বাৰ্থত, দল মানে মই অকল এজিপি বুলি কোৱা নাই, এজিপি বিজেপি দুয়োটা দলৰ জিকাৰ স্বাৰ্থত যিহেতু এলায়েন্সত আমি আছোঁ, ক'ৰবাত অদল বদল কৰি হ'লেও কিছুমান চিটত হয়তো আমি অদল বদল কৰি এনেকুৱাকৈ এটা ব্যৱস্থা হয়তো আহিব, আৰু সেই ব্যৱস্থাটো হ'লে হয়তো তেজপুৰটো আমলৈ অহাৰ সম্ভাৱনা এটা আছে, আৰু আমি সেইটো এটা আশা ৰেঙনি আমি দেখা পাইছোঁ, আৰু আমি সেইটোতে জোৰ দিছোঁ। এই গোটেই দাবীটো তৃণমূলৰ দাবী। এই এনেকুৱা নহয় যে আৰু আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী বা আমিও মানে কাইলৈ নিৰ্বাচনত এটা হেৰি এটা আছে বুলি আমি কৈছোঁ, সেইটো কথা নাই। আপোনালোকে সাংবাদিক হিচাপে আপোনালোকে যেতিয়া যায় মানুহৰ ওচৰত, আপোনালোকে নিশ্চয় জনসাধাৰণৰ মনৰ কথা বুটলিবলৈ সক্ষম হয়। কিন্তু সেই সিদ্ধান্ত যিহেতু কেন্দ্ৰীয় নেতৃত্বই ল'ব, ৰাজ্যিক নেতৃত্বই ল'ব, আৰু মই নাভাবোঁ বৃন্দাবন গোস্বামী ডাঙৰীয়া এগৰাকী জ্যেষ্ঠ নেতা, সন্মানীয় নেতা। কাইলৈ যদি তেখেতৰ দলেও যদি কিবা এটা সিদ্ধান্ত লয়, সেই সিদ্ধান্তত তেখেতেও হৈমত হ'ব, আৰু সেইমতেই যিহেতু দলৰ নিৰ্দেশসকলৰ ওপৰত কাইলৈ যদি তেখেতকেই দিয়ে, এজিপিৰ লগত এলায়েন্সটো পুনৰ যদি আমাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বে মানি লয়, আমি যিমানেই বিৰোধ নকৰোঁ, আমি যিমানেই মনত আঘাত নাপাওঁ আমাৰ কৰ্মীসকলে, কিন্তু আমি সেই সিদ্ধান্ত দলৰ স্বাৰ্থত মানিবলৈ বাধ্য। ঠিক তেনেকৈ এজিপিৰো আমি আশা কৰিম যদি কাইলৈ তেনেকুৱা ধৰণৰ কিবা এটা সিদ্ধান্ত হয় দলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত। গতিকে আমি এতিয়া একত্ৰিত হৈছোঁ যে কংগ্ৰেছ আৰু ইউডিএফৰ যিটো অনৈতিক যিটো জোটবন্ধন, অসম বিৰোধী, অসমীয়া সঁচা অৰ্থত অসমীয়া স্বাভিমানী অসমীয়াৰ মান সন্মানক সম্পূৰ্ণৰূপে লাঞ্ছিত বঞ্চিত কৰি ইউডিএফ কংগ্ৰেছে যি ধৰণে নিৰ্লজ আত্মসমৰ্পণ কৰিছে ইউডিএফৰ ওচৰত, গতিকে আমি এটা বৃহত্তৰ স্বাৰ্থৰ সন্মুখত ৰাখি আমি যুঁজিবলৈ গৈ আছোঁ। এই ক্ষেত্ৰত অসম গণ পৰিষদ দলেও নিশ্চয়কৈ ভাৰতীয় জনতা পাৰ্টি, আমি যিহেতু ৰামধেনু সদৃশ এটা নেতৃত্বত আছোঁ, গতিকে এৰাধৰাৰ মাজেৰেই এটা উচিত সিদ্ধান্তত উপনীত হ'ব পাৰিম। কিন্তু মই পুনৰ দোহাৰিম যে তেজপুৰ এইবাৰ ভাৰতীয় জনতা পাৰ্টি চিটটো যদি দিয়ে, তেতিয়াহ'লে একেবাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ, আৰু আমাৰ যথেষ্ট উৎসাহিত আমাৰ কাৰ্যকৰ্তাই খুব ভালকৈ চিটটো জিকাই লৈ যাব। কোনো ধৰণৰ এনেকুৱা ধৰণৰ এটা বেলেগ সমস্যাৰ সৃষ্টি হ'ব। মই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিম। অনাগত নিৰ্বাচনক কেন্দ্ৰ কৰি অসম এতিয়া তলে তলে প্ৰায় উত্তাল ৰাজনৈতিকভাৱে। দেখুৱাই যদিও নিৰ্বাচন প্ৰচাৰ চলা নাই, কিন্তু আমি গাঁৱে সোমাই গম পাইছোঁ য'ত আগতে নিৰ্বাচনলৈ 2 মাহ থাকিলেহে উখল মাখল এটা পৰিৱেশ, প্ৰবল প্ৰস্তুতি চলায়। এইবাৰ কিন্তু 6 মাহৰ আগতেই যুদ্ধমদেহী প্ৰায় প্ৰতিটো দলেই যুদ্ধমদেহী এটা তৎপৰতা অৱলম্বন কৰিছে। এইখিনিতে বিজেপিয়ে এটা গঢ়ি লোৱা সুদৃঢ় ভেটি আছে ৰুলিং পাৰ্টি। কিন্তু সচেতন মহলত এটা কথা এটা বাৰ বাৰ উৎসাহিত হৈ আছে যে কোনো সমষ্টিত বা অসমৰ প্ৰায়বোৰ সমষ্টিতে বিজেপিৰ প্ৰাৰ্থীসকল এইবাৰ চক্ৰবিহুত অভিমন্যুৰ দৰে হ'ব। চক্ৰবিহুত অভিমন্যুৰ কথাটো এইকাৰণেই কৈছে যে এফালে AIUDF আৰু এফালে কংগ্ৰেছ, তেওঁলোকে এটা মহাজোঁট বন্ধনৰ আয়োজন কৰি ইতিমধ্যে তেওঁলোকে বিভিন্ন দলকো টানিবলৈ চাই আছে। কিন্তু ইয়াৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে একক প্ৰচেষ্টাৰে আঞ্চলিক দল গঠনৰ পোষকতা কৰিছে। ছাত্ৰ সন্থাই নিজাববীয়াকৈ আঞ্চলিক দল গঠনৰ কুচকাৱাজ চলাই প্ৰায় গঠনৰ সন্ধিক্ষণত উপনীত হৈছে। ঠিক তেনেকৈ অলপতে আমাৰ অৰূপ বৰবৰা আৰু আমাৰ জাহ্নু বৰুৱা ছাৰৰ নেতৃত্বত আমাৰ তেজপুৰতেই সংযুক্ত আঞ্চলিক দলে আত্মপ্ৰকাশো কৰিছিল। এনে সন্ধিক্ষণত কা বিৰোধী যিসমূহ শক্তি আছিলে, সেই শক্তিসমূহে যদিও খণ্ডিত ৰাজনীতি কৰিব, কিন্তু সকলোৰে উদ্দেশ্য থাকিব যে বিজেপি প্ৰাৰ্থীগৰাকী ভোট যিকোনো উপায় ডিভিজন কৰিব লাগে
আৰু লাষ্টত যিমানখিনি পৰিমাণত নহ'লেও মানে কোনোবা লাগিলে লাভ হওক নহওক বিজেপিক হৰুৱাব লাগে, এনে এটা নীতিত চক্ৰবিহুত অভিমন্যু হিচাপে বিজেপিক ধৰা হৈছে, আপুনি কি কৰিব? চাওক, অসমৰ ৰাইজ এতিয়া ৰাজনৈতিকভাৱে যথেষ্ট পৰিপক্ক। আপুনি কা আন্দোলনৰ প্ৰথম চোৱা আৰু কা আন্দোলনৰ পিছৰ চোৱা, এই গোটেই সময়ছোৱাত যদি আমি বৰ্তমানৰ পৰিস্থিতি পৰ্যবেক্ষণ যদি কৰোঁ, এতিয়া এই পৰ্যবেক্ষণ যদি কেৱল আপুনি যিকেইটা দল সংগঠনৰ আপুনি নাম ল'লে, দেখাত গোটেইকেইটা জাতীয়তাবাদী সংগঠন, কাৰণ জাতীয়তাবাদী সত্তাটোক প্ৰতিনিধিত্ব কৰে আপুনি যিকেইটা সংগঠন লৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়েও সম্পূৰ্ণ শ্ৰদ্ধা আৰু নিষ্ঠাৰে এটা কথা কয় যে জাতীয়তাবাদী যিটো সত্তা সেইটোক সন্মান জনাটো উচিত। আৰু ভাৰতীয় জনতা পাৰ্টী এটা ৰাষ্ট্ৰীয় দল, যদিও ৰাষ্ট্ৰীয় দল, কিন্তু অসমৰ জাতি মাটি ভেটিৰ কথা কৈ পৰিৱৰ্তনৰ কথা কৈ যিহেতু আমি চৰকাৰলৈ আহিছোঁ, গতিকে আমি অসমৰ জাতীয়তাবাদী সত্তাটোৰ প্ৰতি আমি দায়বদ্ধ। এতিয়া এইখিনি কথাটো কেৱল মুখেৰে কৈ থাকিলে নহ'ব, কিন্তু এই যিসমূহ দলৰ নাম আপুনি ল'লে তেখেতসকলৰ এটাই উদ্দেশ্য যে যিকোনো প্ৰকাৰে বিজেপিক প্ৰতিহিত কৰিব লাগে। এতিয়া মই যুক্তিৰ খাতিৰতে ধৰিলোঁ যে তেওঁলোকে বিজেপিক ঠিক আছে প্ৰতিহিত কৰিবলৈ গ'লেই যদি, কিন্তু অসমৰ যিকোনো এজন সাধাৰণ মানুহে এটা কথা স্বীকাৰ কৰিব যে আজিৰ দিনত সাংগঠনিক স্থিতি আৰু ভেটিয়ে হওক বা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ দ্বাৰা যি ধৰণে অসমৰ ৩-৩০ লক্ষাধিক মানুহৰ মনত, বেছিভাগ মানুহৰ মনতে বিজেপিয়ে সাহ বহুৱাবলৈ সক্ষম হৈছে, তেনে পৰিপ্ৰেক্ষিতত ভোট বিভাজনৰ দ্বাৰা যদি কাইলৈ কোনোবা লাভান্বিত হয় তেতিয়াহ'লে নিশ্চয় কংগ্ৰেছ আৰু UDF হয়তো হ'ব পাৰে। কিন্তু সাধাৰণ ৰাইজৰ মনলৈ এই বাৰ্তা ইতিমধ্যে গৈছে। এতিয়া কংগ্ৰেছ আৰু UDFৰ গঠবন্ধনটো যদি কাইলৈ চৰকাৰত আহিব লগা হয়, তেনে কেনে এক অৱস্থা, কেনে এক পৰিৱেশলৈ অসমে গতি কৰিব, সেই কথাৰ মই এতিয়া এনেকৈ বুজাই কোৱাৰ প্ৰয়োজন নাই। অসমৰ ৰাইজ যথেষ্ট পৰিপক্ক। ৮৫ চনৰ পিছত অসম চুক্তি যেতিয়া স্বাক্ষৰ হ'ল, এই অসম আন্দোলনৰ সময়ত অসম আন্দোলনক দুৰ্বল কৰাৰ কাৰণে কংগ্ৰেছৰ ছত্ৰছায়াতে আমচুৰ জন্ম হৈছিল। IMDT এক্ট বাতিল হোৱাৰ পিছত সম্পূৰ্ণ অসমৰ স্বাৰ্থৰ পৰিপন্থী অবৈধ বাংলাদেশী মুছলমানৰ ভোটক অগ্ৰাধিকাৰ দি পেলাই তেখেতসকলৰ ভোটৰ দ্বাৰা, তেখেতসকলৰ সংখ্যালঘু ভোটৰ দ্বাৰা গঠিত AUDF দলেই গৈ আজি গুজেই গুজালি হ'লগৈ। আৰু AUDFৰ কংগ্ৰেছৰ ভোট বেংক একেটাই, এটা সময়ত গোটেই সংখ্যালঘু ভোটটো কংগ্ৰেছৰ লগত আছিল, কিন্তু পৰৱৰ্তী সময়ত কংগ্ৰেছে যেতিয়া ভোট বেংকৰ ৰাজনীতিটো আৰম্ভ কৰিলে, নামনিৰ একেবাৰে ধুবুৰীৰ পৰা যদি আপুনি ক্ৰমান্বয়ে আগুৱাই আহি গৈ থাকে, নামনি অসম, মধ্য অসম, এই গোটেই ব্ৰহ্মপুত্ৰৰ এছুৱাই আপুনি ক্ৰমান্বয়ে আপুনি আজি য'ত তেওঁলোকৰ সংখ্যা বেছি, তাত আৰু এতিয়া খিলঞ্জীয়াৰ কোনো ধৰণৰ আধিপত্য তাত সুৰক্ষিত হৈ থকা নাই। এইটো আমি স্বীকাৰ কৰি ল'ব লাগিব। আজি অসমত ৩০-৩৫টা এনেকুৱা চিট আছে য'ত অবৈধ বাংলাদেশী মুছলমানে সিদ্ধান্ত ল'ব কোনটা, আৰু সেইবিলাকে হ'ল কংগ্ৰেছ। আৰু ইয়াৰ বাবে দোষী কংগ্ৰেছ এই কাৰণে যে তেখেতসকলে, কংগ্ৰেছ যেতিয়া AUDF নাছিল, স্বাধীনোত্তৰ পৰৱৰ্তী সময়তে কেৱল ভোট বেংক সৰ্বস্ব ৰাজনীতিৰ নামত এই অবৈধ মানুহখিনি বৈধতা প্ৰদান কৰি তেখেতসকলৰ সংখ্যালঘু শোষণ নীতিৰ দ্বাৰা সেই মানুহখিনি সংস্থাপিত কৰাৰ পিছত সেই গুজেই গুজালি হৈ পৰৱৰ্তী সময়ত সংখ্যালঘু অবৈধ মুছলমানৰ ভোটেৰে বলিয়ান হৈ AUDF গঠন কৰি আজমলে আজি যি ধৰণে অসমৰ স্বাৰ্থক তিলাঞ্জলি দি, যি ধৰণে অসম বিৰোধী, অসমৰ মানে জাতীয় অস্তিত্ব বিৰোধী কথা বতৰা কাম কাজ তেখেতসকলে আৰম্ভ কৰিছে, সেইটো অসমবাসী ৰাইজে দেখা পাইছে। আৰু কংগ্ৰেছেও 3টা কাৰ্যকাল তৰুণ গগৈয়ে শাসন কৰিলে, একমাত্ৰ এটা আৱেগ সৃষ্টি কৰিছে মুইজ বদৰুদ্দিন, অৰ্থাৎ তেওঁ বদৰুদ্দিন অৰ্থাৎ অবৈধ মুছলমান বাংলাদেশী ভোটক প্ৰতিনিধিত্ব কৰা অবৈধ বদৰুদ্দিন আজমলক তেখেতে গুৰুত্ব নিদিয়ে বুলি কৈ এটা অসমীয়া ঢৌ সৃষ্টি কৰি তেখেতে 3বাৰ কাৰ্যকাল চলালে। আৰু সেই তৰুণ গগৈ ডাঙৰীয়াৰ কংগ্ৰেছে আজি যি ধৰণে নিৰ্লজ আত্মসমৰ্পণ কৰিব লগা হ'ল AUDFৰ ওচৰত, গতিকে এতিয়া মানুহে নতুনকৈ বুজিবলৈ একো নাই। কিন্তু যিহেতু আমি জাতি মাটি ভেটি আৰু পৰিৱৰ্তনৰ কথা কৈ চৰকাৰলৈ আহিছিলোঁ, গতিকে আজি এই বাকী যিবিলাক দলৰ আপুনি কথা ক'লে, নাম ক'লে, কা আন্দোলনৰ পৰৱৰ্তী সময়ছোৱাত অসম চুক্তি 6 নং দফা, এতিয়া অসম চুক্তি 6 নং দফা ইমান দিন কেৱল কাগজতে সীমাবদ্ধ হৈ আছিল। কাগজৰ পৰা পাৰ্লিয়ামেণ্টলৈ, পাৰ্লিয়ামেণ্টৰ পৰা সমিতি গঠন প্ৰক্ৰিয়ালৈ, সমিতি গঠনৰ পৰা ৰিকমেণ্ডেশ্যনলৈকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ৰিকমেণ্ডেশ্যন কমিটিয়ে দিলে 2 বছৰৰ বাবে। 5 মাহ গ'ল, যোৱা 5 মাহ 6 মাহ কোভিড সংক্ৰমণত আমি আক্ৰান্ত, আমাৰ অগ্ৰাধিকাৰ সলনি হ'ল, মানুহৰ জীৱন বচোৱাটো অগ্ৰাধিকাৰ হৈ পৰিল। গতিকে কিন্তু সঁচা অৰ্থত জাতি মাটি ভেটি কেতিয়া ৰক্ষা হ'ব? যেতিয়া ভেটি থাকিব, মাটি থাকিব, তেতিয়া জাতিৰ অস্তিত্ব গঢ়। কিন্তু এতিয়া ৰাইজেতো আপুনি ঠিকেই কৈছে, মই কেতিয়া ইণ্টাৰেক্ট কৰিছোঁ যে আজি কাক লৈ,
আজি কাক লৈ যি ৰাইজৰ মাজত কিখিনি হ'ল কি নাই আপুনিও দেখিছে, সকলোৱে জানে। ইমানৰ পিছতো ৰাইজ এতিয়া আন্দোলন সময়হে বাধ্য কৰে ৰাইজক পিছুৱাই ৰাখিছে। পৰিৱেশ যদি অকণমান ফৰকাল হয়, কৰোণাই অকণমান হেৰি কৰে, ৰাইজৰ মাজে ৰাইজে পূৰ্বৰ দৰেই এক সবল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে বিভিন্ন নিউজ চেনেলৰ জৰিয়তে প্ৰতিদিনে প্ৰায় কৈ আহিছে। কথা হ'ল কাখনে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলে অসমৰ ক্ষেত্ৰত কেনেদৰে মানে এফেক্ট কৰিব, অসমক কেনেদৰে ক্ষতি কৰিব, সেইখিনি বিষয়ে বহল চৰ্চা চলিছে আৰু যাক যুক্তি সহকাৰেও ৰাইজ আগবাঢ়িছে। গতিকে এনে খণ্ডিখনত ইমানখিনি আঞ্চলিক দল বা ইমান মহাজোঁট বন্ধন আৰু ইফালে কা বিৰোধী প্ৰবল ঢৌ, ইমানৰ পিছত আপোনালোকে আপুনি এগৰাকী যিহেতু দক্ষ বৰ্ষীয়ান এগৰাকী ৰাজনীতিক, মই সেই দৃষ্টিভংগীৰে সুধিছোঁ, ইমানৰ পিছতো আপোনালোকে সাহস বা আপোনালোকৰ মনত তেনেকুৱা সাহস আহিছেনে যে আমি গৰিষ্ঠ সংখ্যকভাৱে চৰকাৰ গঠন কৰিম? এতিয়া যদি টিভি টক শ্ব'ত ডিঙিৰ শিৰা ফুলাই ফুলাই কাৰ বিৰোধিতা কৰা যিসকল লোক পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ নিৰ্লজ্জ চৰিত্ৰ উদঙাই পেলাই কেৱল কোনোবা সাংসদ হ'ব সেইকাৰণে যে কৰিল সেই কথাটো প্ৰতিপন্ন কৰিলে আৰু অসমবাসী ৰাইজে তাক প্ৰত্যক্ষ কৰিছে। প্ৰথম দ্বিতীয় কথা, সেই সময়ত কা গৃহীত হোৱাৰ পিছদিনাখনৰ পৰা লাখে লাখে অবৈধ বঙালী আহি গোটেই অসমখন ভৰি পৰিব বুলি যিয়ে আৱেগ সৃষ্টি কৰে অসমবাসী ৰাইজে বিপথে পৰিচালনা কৰা গ'ল। এতিয়া মই প্ৰশ্ন কৰিছোঁ, আৰু মই প্ৰশ্ন কৰা নহয় দেই, এই খাটি খোৱা এই অসমৰ ৰাইজেই কাইলৈ প্ৰশ্ন কৰিব তেওঁলোকক যে তোমালোকে কৈছিলা যে লাখে লাখে বঙালী আহি সোমাব বুলি পেলাই, এই 8 মাহ 9 মাহেতো আমি ক'তো এজনো বঙালী সোমোৱা দেখা নাই। তাৰমানে তোমালোকে আমাক বিপথে পৰিচালিত কৰিছা নেকি? ক'ৰবাত তোমালোকৰ ৰাজনৈতিক অভিসন্ধি MLA মন্ত্ৰী হোৱাৰ মানে স্পৃহা তাতে সোমাই আছে নেকি? কাৰণ সেইটো ক্ৰমান্বয়ে প্ৰকট হ'বলৈ গৈছে নহয়। তেওঁলোকে প্ৰথমতে আন্দোলনটো যুক্তিসংগত। আজি যদি মই কওঁ, শুনক শইকীয়া, যদি ময়ো পতিয়ন যাওঁ যে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে এনেকুৱা এখন আইন কৰিবলৈ গৈ আছে যিখন আইন মানে প্ৰণয়ন হ'লে অসমত গোটেই অবৈধ বঙালী হওক বা যোনেই নহওক বিদেশীৰে ভৰি পৰিব, যদি সেইটো কথা মই যদি পতিয়ন যাওঁ, মোৰ কাৰণে দলতকৈ মোৰ জাতিটো আৰু মোৰ ৰাজ্যখন আগত, মই প্ৰথমেই পদত্যাগ কৰিম বিজেপিৰ পৰা যদি মই পতিয়ন যাওঁ। কিন্তু মই যি মুহূৰ্তত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ 42 লাখ কাৰ্যকৰ্তা, আমি প্ৰত্যেকজনে আমাৰ শীৰ্ষ নেতৃত্বৰ কথাটো মই বাদেই দিছোঁ, আমাৰ শীৰ্ষ নেতৃত্বটো স্পষ্টকৈ ঘোষণা কৰিছে যে ৰঞ্জিত দাস ডাঙৰীয়াই কি কৈছিল যে 2014 চনৰ 31 ডিচেম্বৰৰ পিছত এই আওতাৰ বাহিৰত যদি কোনোবা এজনো বঙালী তেনেকুৱাকৈ বিদেশী যদি অসমত সোমোৱা যদি কোনোবাই দেখুৱাব পাৰে তেনেহ'লে আমি ৰাজনীতি ত্যাগ কৰিম। কিন্তু ৰাইজৰ খন সেইখিনিতে যে 1971 চনত ভিত্তিবৰ্ষ হিচাপে লোৱাৰ পিছত তাৰপিছত যোন আহে তেওঁলোকক খেদা হ'ব। কিন্তু আকৌ এটা আন্দোলনৰ এটা আন্দোলন সমাপ্ত হৈ য'ত চৰকাৰৰ লগত আলোচনা হৈ আছিল বা চুক্তি হৈ পেলাই গভৰ্ণমেণ্ট ফ্ৰণ্ট কৰিলে, তাৰপিছত একেটা ইছ্যুকে উল্টাবাগৰ মাৰি পেলাই ৰাইজৰ কথা, এইটো আমাৰ নহয় যে 2014 চনটো কেনেকৈ এতিয়া আমাৰ সমস্যাটো আমাৰ সমস্যাটো আমি যেতিয়া কা কথাটো আলোচনা কৰোঁ, আমি এনেকুৱাকৈ ভাবি লওঁ যে এই কাটো কেৱল অসমৰ ক্ষেত্ৰতে প্ৰযোজ্য। যেনেকৈ অসম চুক্তি হৈছিল, অসম চুক্তিটো অসমৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল। IMDT এখন ভাৰতবৰ্ষত ক'তো প্ৰযোজ্য হোৱা নাছিল, কেৱল অসমত প্ৰযোজ্য হৈছিল অবৈধ IMDT এখন। কাখনো আমি ভাবি লওঁ এনেকুৱাকৈ যে কেন্দ্ৰীয় চৰকাৰে অসমত বিদেশী সংস্থাপিত কৰিবলৈকে কা আনিছে। কিন্তু আমি মানে মই তাকেই বুজাব খুজিছোঁ, আপুনিও এজন শিক্ষিত ব্যক্তি, যে সম্পূৰ্ণ বিধিগতভাৱে সাংবিধানিক গণ্ডিৰ ভিতৰত থাকি নিৰ্বাচিত গণতান্ত্ৰিক এটা গোটেই ব্যৱস্থাৰ মাধ্যমেৰে লোকসভা ৰাজ্যসভাত এইখন অকল অসমক লৈ পেলাই কৰা আইন নহয়। এই আইনখন সৰ্বভাৰতীয় আইন, য'ত কেৱল হিন্দু বঙালী নহয় 6টা সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু মানে লোকসকলক পাকিস্তান আফগানিস্তানৰ পৰা আমি জানো, য'ত তেওঁলোক মানে গতিকে সেই আওতাত যেতিয়া আমি যুক্তিসংগত চাওক, এতিয়া কি হয় এটা সময়ত আমি অসম আন্দোলন যুক্তিযুক্ততা আছিল। আমি তেতিয়া কোনোবাই ক'লোঁ 30 লাখ, কোনোবাই ক'লোঁ 50 লাখ, কোনোবাই ক'লোঁ 70 লাখ, কোনোবাই ক'লোঁ 90 লাখ, হয় নহয়? আনুষ্ঠানিকভাৱে চৰকাৰেই ক'লে, গৃহমন্ত্ৰীয়ে বক্তব্যত ক'লে, আৰু চব বাদ দিয়ক। তেতিয়াই হিতেশ্বৰ শইকীয়াই 30 লাখ আছিল বুলি কৈছিল, যদিও পিছ মুহূৰ্তত হুমুকি মানে এই অবৈধ বাংলাদেশী ভোটাৰে বলিয়ান হৈ যিসকল জিকি আহিল তেওঁলোকৰ হুমুকিত তেওঁ মানে পিছ হুমকি থাকিব লগত। যদি তেতিয়া 30 আছিল তেনেহ'লে এতিয়া কিমান হ'ল? এতিয়া যদি মোটামুটি যদি এভাৰেজো মই ধৰোঁ, কোনোবাইতো 1 কোটি 1.5 কোটি কয়, সেইবোৰ বাদ দিছোঁ, তাৰমানে 60-70-80 লাখ অবৈধ বাংলাদেশী আছে। মই চব ধৰিলোঁ অবৈধ বাংলাদেশীত মুছলমান বাংলাদেশীও আছে আৰু বঙালী বাংলাদেশীও আছে, ধৰিলোঁ। NRC হ'ল, NRC সম্পূৰ্ণ সুনিয়োজিতভাৱে বিজেপিক বাহিৰত ৰখাও, আৰু আমি তাত মাত মাতিবলৈ আমাৰ কোনো সুবিধা এইকাৰণে নাছিল কিয়নো সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত
হাজেলাক সম্পূৰ্ণ দায়িত্ব দি পেলাই আমাৰ কাম আছে চৰকাৰৰ কেৱল চৰকাৰীভাৱে সম্পূৰ্ণ সহায় সহযোগিতা আমি আগবঢ়াওঁ। সেইকাৰণে আমি চৰকাৰী 52,000 চৰকাৰী কৰ্মচাৰীক আমি দিলোঁ। আমাৰ কাম কাজবোৰ স্থবিৰ হৈ গ'ল। আপোনাৰ মনত আছে সেই সময়ত DC অফিচলৈ গ'লে মানুহ নাপায়, মণ্ডল অফিচলৈ গ'লে মানুহ নাপায়, খালি NRC চৰকাৰ আমাৰ, কিন্তু মানুহে আমাকো গালি দিছিল। এতিয়া যদি আমি সেই কামটো নকৰিলোঁ তেতিয়া আমাক ৰাইজে দোষী লৈ যে আপোনালোকে NRC হেঙাৰ দিছে। আমিও বিচাৰিছিলোঁ ক্ষুদ্ৰ ফলটো নধৰিলে। এতিয়া NRC আমাক দিলে কি 19 লাখ, শেষত NRC দিলে কি 19 লাখ। সেই 19 লাখৰ ভিতৰত যেতিয়া আপুনি হিচাপ কৰিব তাত আমাৰ বহু থলুৱা খিলঞ্জীয়াসকলৰ তাত ইতিমধ্যে তাত নাম এইকাৰণে সোমাব কিয়নো তেখেতসকলে এপ্লাই কৰা নাই। অসমৰ বাহিৰৰ বিভিন্ন ৰাজ্যৰ পৰা ভেৰিফিকেশ্যন হৈ আনি বহু ধৰণৰ নথি পত্ৰ অহা নাই, তাৰ কাৰণে 3-4 লাখ মানুহ সেইবোৰ সোমাব। এতিয়া শেষত গৈ পেলাই 4.5-5 লাখমান বঙালী মানুহ, 50-60 হাজাৰমান আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহ, এনেকৈ মানুহখিনি হয়তো শেষ মুহূৰ্তত থাকি যাব তাৰমানে, আৰু 1-1.5 লাখ মানুহটো মানে মুছলমান মানুহ থাকিব পাৰে। এতিয়া যদি NRCখন যদি শুদ্ধ বুলি ধৰিলোঁ তেনেহ'লে আমি কি পালোঁ NRCখনত? শেষত গৈ পেলাই এই 4.5 বা 6 লাখ আমি অবৈধ বাংলাদেশী বিচাৰি পালোঁ। তাৰ মানে এই যে 85 চনৰ পৰা যে আমি আন্দোলন কৰিলোঁ, 71 চনৰ চুক্তি কৰিলে কোনোবাই, 855 শ্বহীদ হ'ল, বিভিন্ন জাতীয়তাবাদী সংগঠনে এই অসমীয়া আৱেগৰ ঢৌক লৈ পেলাই গত ব্ৰহ্মপুত্ৰতে পানী গ'ল, কিমান আমি পিছুৱাই গ'লোঁ, কিমান হেৰুৱালোঁ, কিন্তু শেষ মুহূৰ্তত পালোঁ কিমান 4.5-5 লাখ ভোটাৰ। এতিয়া মোক কওক, আমি এই 4.5-5 লাখ ভোটাৰ অৰ্থাৎ যদি ধৰি ল'লোঁ গোটেইখিনি বঙালী ভোটাৰ, মানে বঙালী বাংলাদেশী, তাৰ মানে কথাটো এনেকুৱা নেকি যে কেৱল 4-5 লাখ, মই 4-5 লাখ এইকাৰণে কৈছোঁ NRCখনক মই ধৰি লৈছোঁ, হয়তো NRCখন আমি মানি লোৱা। আমাৰ কথা হ'ল NRCখনত যদি মই যিখিনি কথা ক'লোঁ সেই ক'লোঁ সেইধৰণে পৰ্যবেক্ষণ কৰিলে 4.5-5 লাখমান বঙালী মানুহ ওলাব, যিখিনি মানুহ NRCত নোসোমাব, আৰু তেওঁলোক বাংলাদেশী বুলি ধৰি ল'ব লাগিব আমি NRCখন মানি ল'লে। কিন্তু আমি যে 60 লাখ 70 লাখ 80 লাখ বুলি যে অবৈধ বাংলাদেশীৰ কথা কওঁ, তেনেহ'লে বাকী মুছলমান অবৈধ বাংলাদেশীবোৰ নাই নেকি?